নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। যোৱা দুদিনৰ পৰা সচলত অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ বিশেষকৈ তেওঁলোকৰ অনশন কাৰ্যসূচী চলি আছে আৰু এই অনশন কাৰ্যসূচী সভাৰ সম্পাদক হৰমোহন বৰা ডাঙৰীয়াৰ নেতৃত্বত শেহতীয়া আপডেটসমূহ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ'ব। ধাৰাবাহিকভাৱে আমাৰ এই চেনেলৰ জৰিয়তে আপডেটসমূহ আপোনালোকে পাই থাকিব। শীঘ্ৰে পথ প্ৰাধিকৰণৰ দাবী চৰকাৰক। এটাই দাবী দিয়া হৈছে, তেওঁলোকৰ পদসমূহ প্ৰাধিকৰণ কৰিব লাগে। সচলত উত্তাল কৰি আমৰণ অনশন অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীৰ অৱসৰলৈ মাথো ২-৩ বছৰ বাকী থকা শিক্ষাগুৰুসকলেও বহিল প্ৰতিবাদত। ২০ৰ পৰা ২৫ বছৰে এই শিক্ষকসকলে বিনা বেতনে শিক্ষকতা কৰাৰ পাছতো তেওঁলোকে আজিলৈকে কোনো এতিয়ালৈকে নাপালে ন্যায়। পথ প্ৰাধিকৰণৰ দাবীৰে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। বঞ্চিত শিক্ষক কৰ্মচাৰীসকলে গুৱাহাটীৰ সচলিত নিৰ্ধাৰিত ধৰ্ণাস্থলীত আমৰণ অনশন কাৰ্যসূচীৰে চৰকাৰৰ বিৰুদ্ধে এই বিক্ষোভ প্ৰদৰ্শন কৰে। দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰৰ সৈতে আলোচনাৰ পাছতো শিক্ষক কৰ্মচাৰীসকলৰ পদ এতিয়ালৈকে প্ৰাধিকৰণৰ কোনো পদক্ষেপ গ্ৰহণ নকৰাত তেওঁলোকে ক্ষুণ্ণ হৈ বিক্ষোভ হৈ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে। দিনৰ 12 বজাৰ পৰা শিক্ষক কৰ্মচাৰীসকলে সচলত এই কাৰ্যসূচী আৰম্ভ কৰিছে। হাতে হাতে সকলোৱে বেনাৰ প্লেকাৰ্ড আদি লৈ তেওঁলোকে আৰম্ভ কৰা এই অনশন কাৰ্যসূচীৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব বুলি হুংকাৰ দিছে। অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা কেইবাগৰাকী শিক্ষক কৰ্মচাৰীয়ে বাৰে বাৰে তেওঁলোকক বঞ্চিত কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে। বিশেষকৈ অৱসৰৰ বাবে আৰু মাত্ৰ ২-৩ বছৰ বাকী থকা অৱস্থাতো পথ প্ৰাধিকৰণৰ নোহোৱাৰ তেওঁলোকে হতাশ হৈ শিক্ষকসকলে কয় যে চৰকাৰে বিশেষকৈ তেওঁলোকক গুলীয়াই হত্যা কৰক। বহু কষ্ট স্বীকাৰ কৰি তেওঁলোকে যিহেতু শিক্ষানুষ্ঠানসমূহ গঢ়িছে, এইদৰে তেওঁলোকে ক্ষোভ উজাৰিছে। তেওঁলোকৰ দাবীসমূহ এইবাৰ পূৰণ কৰিব লাগিব। ২০ৰ পৰা ৩০ বছৰ ধৰি তেওঁলোকে বিনা বেতনে কাম কৰি মানৱ সম্পদ গঢ়াত তেওঁলোকে অৰিহণা যোগাই আহিছে আৰু তেওঁলোকক আত্মহত্যা কৰিবলৈ বাধ্য নকৰিব বুলি হুংকাৰ দিছে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংস্থাৰ সভাপতি হৰমোহন বৰাই কয় যে দীৰ্ঘদিন ধৰি তেওঁলোকে আন্দোলন প্ৰতিবাদ কৰাৰ পাছতো চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। ইয়াৰ বিপৰীতে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ নিষেধ কৰাৰ যি ষড়যন্ত্ৰ লিপ্ত কৰিছে সেয়া কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব। ২০১৩ৰ পৰা ২০২১ চনত প্ৰাধিকৰণৰ পৰা বঞ্চিত সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীক প্ৰাধিকৰণৰ আশ্বাস আৰু প্ৰতিশ্ৰুতি চৰকাৰে সময়ে সময়ে প্ৰদান কৰি আহিছে। কিন্তু সময়ত প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বিপৰীতে ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত MDM অৰ্থাৎ মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি, ফ্ৰী টেক্সটবুক আদিকে ধৰি চৰকাৰী সুবিধাসমূহৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰখা হৈছে, যাৰ বাবে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত এতিয়া ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা কমি গৈ আছে। সেই সুযোগতে প্ৰাথমিকৰ পৰা একেবাৰে মহাবিদ্যালয় পৰ্যায়ৰ প্ৰায় ২৩৯১খন শিক্ষানুষ্ঠানৰ ১৮০০ৰো অধিক বিদ্যালয়ৰ ডাইস্কুট বন্ধ কৰি দিয়া হৈছে। ফলত এই শিক্ষানুষ্ঠানসমূহ চিৰদিনৰ বাবে বন্ধ হৈ পৰিল। তেওঁ লগতে কয় যে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কেইবাবাৰো তেওঁলোকৰ সৈতে আলোচনাত মিলিত হৈছে, য'ত তেওঁ প্ৰাধিকৰণৰ আশ্বাস প্ৰদান কৰিছিল। আনহাতে এই একেগৰাকী শিক্ষামন্ত্ৰীয়ে পৰৱৰ্তী সময়ত আইনৰ সংশোধন আৰু নতুনকৈ প্ৰাধিকৰণৰ বাবে চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি সদৰি কৰিছে। শেহতীয়াকৈ নিযুত মইনা আঁচনিৰ পৰাও ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক বঞ্চিত কৰি ৰখা হৈছে আৰু এই সুবিধা লাভ নকৰিলে অহা বছৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত কোনো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি নকৰিব আৰু শিক্ষানুষ্ঠানসমূহ পুনৰ বন্ধ হৈ পৰিব। সেয়েহে আলোচনাৰ নামত ভেকু ভাওনা নকৰি প্ৰাধিকৰণৰ সমস্যা কেতিয়া আৰু কেনেদৰে সমাধান কৰিব বিচাৰিছে সেয়া চৰকাৰে স্পষ্ট কৰি দিব লাগে বুলি তেওঁ উত্থাপিত কৰিছে।
আনহাতে সংশ্লিষ্ট আইনৰ পূৰ্ণাংগ সংশোধন কৰি হ'লেও 2013 আৰু 21 বৰ্ষৰ এই কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰিবলৈ দাবী উত্থাপন কৰিছে। লগতে কৰ্মচাৰীসকলৰ জীৱনৰ যাতে কোনো ক্ষয় ক্ষতি নহয়, কিবা কাৰণত যদি কিবা ক্ষয় ক্ষতি হয় তাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগে বুলিও তেওঁলোকে সকীয়াই দিছে। তেওঁলোকৰ দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে অনশন কাৰ্যসূচীৰ লগতে সমূহীয়া অভিশাপ কাৰ্যসূচীও ৰূপায়ণ কৰিব বুলি হৰমোহন বৰাই সদৰি প্ৰকাশ কৰিছে। এইদৰে যোৱাকালিৰ যিটো আপডেট, শেহতীয়া আপডেট আপোনালোকক জনালোঁ। আৰু পৰৱৰ্তী আপডেটসমূহ আপোনালোকে লেটেষ্ট ইনফৰমেশ্যনসমূহ আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব। ধন্যবাদ।